হয় ৰুটি এখন আনি দিয়াচোন ৰুটি খতম কি কথা কৈছা অলপ আগতো ঢেৰ ৰুটি দেখিছিলোঁ মই এতিয়া যে এখন ৰুটিও নাই এতিয়া কেনেকুৱা লাগিছে কালি যে শাড়ীখন আনিব যাওঁতে দোকানত যে তোমাৰ পইচা খতম হৈ থাকিলে কেনেকুৱা লাগিলে এতিয়া ৰুটি নোপোৱা আৰু কালি শাড়ীখন এখন শাড়ী ল'ব নোৱাৰিলো তোমাৰ পৰা পইচা খতম বুলি কৈ দিলা হ'ব দিয়া